প্ৰকৃতাৰ্থত জুবিনৰ হত্যাকাৰী পক্ষত নে বিপক্ষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চাৰ্জশ্বিটৰ ভিতৰত প্ৰকৃত বস্তু আছে নে নাই সেয়া আমাক লাগিব। ঘটনাস্থলীলৈ তদন্তকাৰী বিষয়া নোযোৱাকৈ কি চাৰ্জশ্বিট দাখিল কৰিছে সেয়া মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ কালিৰ দিনটোত SITয়ে CJM আদালতত দাখিল কৰিলে বহু প্ৰতীক্ষিত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সম্বলিত SITৰ চাৰ্জশ্বিট দাখিলৰ পাছতেই সামাজিক মাধ্যমত অসমবাসীয়ে আশা কৰা ধৰণে কোনো ফল নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে শাসনাধিষ্ঠ বিজেপি চৰকাৰ তথা SITৰ বিৰুদ্ধে। বিধায়ক অখিল গগৈ, মীৰা বৰঠাকুৰ, দুলু আহমেদৰ পাছতেই এইবাৰ চৰকাৰক কটাক্ষ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা আকাশ দলেৰ। সামাজিক মাধ্যমত বিজেপি চৰকাৰক তোলা-ধুনা আকাশ দলেৰ। ঘটনা সংঘটিত হোৱা স্থানলৈ নোযোৱাকৈ কিদৰে চাৰ্জশ্বিট দাখিল কৰিলে SITয়ে। ৮,৫০০ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰি চৰকাৰে দায়িত্ব সামৰিলে নহ'ব। লগতে আকাশ দলে উল্লেখ কৰি কৈছে বৰ্তমানেও ৰাজ্যখনত বহু গোচৰেই সীমাবদ্ধ হৈ আছে ফাইলৰ মাজত। বৰ্তমান পৰ্যন্ত ন্যায়ৰ দৌৰত দৌৰি আছে অভিনীল হত্যাকাণ্ড, জোনমণি ৰাভাৰ হত্যাকাণ্ড। আপোনালোকে দেখিলে যে যোৱাকালি SITয়ে জুবিনদাৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰিছে আৰু চাৰ্জশ্বিট দাখিল কৰাৰ পাছতে মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ কাম শেষ হৈছে বুলি কৈছে, SITৰ কাম শেষ হৈছে বুলি কৈছে। তাৰ পাছত এতিয়া জুবিনদাক ন্যায় দিয়াটো ন্যায়ালয়ৰ কথা, সেই কথা তেওঁলোকে কৈছে। আৰু অলপ দিনৰ আগত আপোনালোকে যদি চাই তেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছিলে যে এই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰি জুবিনদাক ন্যায় দিলো বুলি ক'লে, বিজেপিয়ে ন্যায় দিলো বুলিও কৈছিলে। গতিকে তেওঁ সঁচা সঁচিকে জুবিনদাক হত্যাৰ মুখলৈ ঠেলি দিয়া হত্যাকাৰীসকলৰ শাস্তি দিয়াৰ পক্ষত তেওঁ আছে নে নাই সেই কথাটো আমাক লাগিব। আৰু আপোনালোকে লক্ষ্য কৰিব এই ট্ৰাংকে যে আপোনাৰ তেওঁলোকে চাৰ্জশ্বিট প্ৰস্তুত কৰি আচলতে কোৰ্টত প্ৰডাকশ্যন কৰিছে, সেই তাত মাল মতম আছে নে নাই সেই বস্তুটো আমাক লাগিব। কিন্তু আমি দেখিলো যে এই তদন্ত প্ৰক্ৰিয়াটোত যে SITয়ে জুবিনদাৰ যিটো তদন্ত চলালে, সেই তদন্ত চলোৱা সময়খিনিত আমি প্লেচ অফ অকাৰেঞ্চ ঘটনাস্থলীত গৈ তদন্ত কৰা কিন্তু আমি নেদেখিলো। আয়োগ ঘটনাস্থলীলৈ নগলে। গতিকে আয়োগ যদি প্লেচ অফ অকাৰেঞ্চলৈ নাযায়, কেনেকুৱা ধৰণে তেওঁলোকে চাৰ্জশ্বিট প্ৰস্তুত কৰিছে, কেনেকুৱা ধৰণৰ চাৰ্জশ্বিট তেওঁলোকে কোৰ্টত প্ৰডাকশ্যন কৰিছে সেইটো তেওঁলোকে জানে। আৰু তেওঁলোকে কিবা কল্পনাৰ ভিত্তিতে কিবা চাৰ্জশ্বিট দাখিল কৰিলে নেকি? আৰু কল্পনাৰ ভিত্তিত যদি চাৰ্জশ্বিট দাখিল কৰিছে তেনেহলে কোৰ্টততো সেইটো উফৰি যাব। গতিকে মুখ্যমন্ত্ৰীয়ে এনেকৈ আচলতে সেই যে 12,000 পৃষ্ঠা নে কিমান পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছো বুলি কৈ চৰকাৰৰ দায়িত্ব শেষ হৈছে বুলি ক'লে নহ'ব। বৰ্তমান সময়ত আপোনালোকে যদি চাই ৰাজ্যখনত পেণ্ডিং হৈ থকা আচলতে কেছৰ সংখ্যা সেইটো দেখিলে আপোনালোকে আচৰিত হ'ব। এই অভিনীল হত্যাকাণ্ডৰ কথাটো আপোনালোকে নিশ্চয় মনত ৰাখিছে, জোনমণি ৰাভাৰ হত্যাকাণ্ডটোৰ কথা আপোনালোকে নিশ্চয় মনত ৰাখিছে। আজিৰ দিনটোলৈকে অভিনীলক আমি ন্যায় দিব পাৰিলো নে নাই? আজিৰ দিনটোলৈকে জোনমণি ৰাভাক আমি ন্যায় দিলো নে নাই? সেই কথা বতৰাবিলাক আপোনালোকে মনলৈ আনক। জুবিনদাৰ ক্ষেত্ৰতো আচলতে অভিনীল হত্যাকাণ্ড বা জোনমণি ৰাভাৰ এই গোচৰটোৰ নিচিনাকেই আমি জুবিনদাৰ এই হত্যাৰ ঘটনাটোৰ ক্ষেত্ৰতো তেওঁলোকৰ এই যিটো ঘটনা হৈছিলে সেইটোৱে পুনৰাবৃত্তি হ'ব নেকি? কোনো ৰিজাল্ট নোলোৱাকৈ এনেকৈ আচলতে আজি অভিনীলৰ পৰিয়ালে যেনেকৈ আচলতে কান্দি কাটি অৱস্থা নাইকিয়া হৈ থাকিবলগীয়া হয় শুনানি যেতিয়া আহে, আজি আপোনাৰ জোনমণি ৰাভাৰ মাতৃৰ যিটো অৱস্থা আপোনালোকে দেখিছে। গতিকে এনেকুৱাই অৱস্থা আচলতে জুবিনদাৰ ক্ষেত্ৰত হ'ব নেকি? সেই প্ৰশ্নবিলাক আজি আহিছে। জুবিন গাৰ্গৰ ক্ষেত্ৰতো পুনৰাবৃত্তি হ'ব নেকি? অভিনীল কাণ্ডৰ জুবিনৰ ফলাফল নোপোৱাকৈয়ে থাকিব লাগিব নেকি অসমবাসী? সেয়া সময়ত হ'ব লক্ষণীয়। নিউজ 6 ৰিপৰ্ট NV Live।